নন্দিনী কাশ্যপৰ সন্দৰ্ভত একালৰ সতীৰ্থ তেওঁৰ ফ্ৰেণ্ড যিহেতু নেকি একেলগে থকা তেওঁৰ ফ্ৰেণ্ড প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তেওঁৰ একালৰ বান্ধৱী আৰু তেওঁৰ একালৰ সতীৰ্থ বান্ধৱী তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। জনপ্ৰিয় অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে নন্দিনী কাশ্যপৰ সন্দৰ্ভত কি ক'লে সকলো কথা এই ভিডিঅ'টোত জনাম। আপোনালোকে মোৰ প্ৰথমৰ পৰা শেষলৈকে মোৰ এই ভিডিঅ'টো চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা খুবেই দুখ লগা কথা, যাৰ ক্ষতি হয় হে বুজি পাব। এগৰাকী মাতৃৰ বুকুৰ উদং হৈ গ'ল। শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে তেওঁ নিজে ক'লে তেওঁ এটা আৰ্টিষ্ট হয়। নন্দিনী কাশ্যপ তেওঁ আৰ্টিষ্টে এনেকুৱা ঘটনাটো হ'ব নালাগিছিল আৰু তেওঁলোকে অভিনয় কৰি আছিল। সেই অভিনয়ৰ মাজতে এনেকুৱা দুখৰ কথা শুনিবলৈ পাইছে শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে। এই দুখ প্ৰকাশ কৰিছে, এনেকুৱা ঘটনা হ'ব নালাগিছিল আৰু এনেকুৱা হ'ব বুলি ভবাও নাছিল। তেওঁ কৈছে যে যাৰ ক্ষতি হৈছে তেওঁৰ বহুতো ক্ষতি হৈছে আৰু এইটো ক্ষতি বহুতো ডাঙৰ ক্ষতি আৰু যাৰ হৈছে তেওঁহে অনুভৱ কৰিব পাৰি। যদি মোৰ হৈছে মইহে অনুভৱ কৰিব পাৰিম, সেই বুলি তেওঁ শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে তেওঁ নিজে ক'লে। এক্সিডেণ্টটো হৈ যায় বাৰু, কিন্তু এই এনেকুৱা এক্সিডেণ্ট ভয়ংকৰ এক্সিডেণ্ট, কিন্তু নন্দিনী কাশ্যপৰ কিন্তু দায়িত্ব থাকিব লাগিছিল। তেওঁৰ বান্ধৱীয়ে নিজে ক'লে, কিন্তু এই দায়িত্বটো তেওঁ পালন নকৰিলে বা দায়িত্ব নল'লে, কোনো এটা দায়িত্ব নলৈ ক'লে। সেইটো কাৰণে এই বুলি তেওঁ ক'লে যে এনেকুৱা ঘটনা হৈছিল, এক্সিডেণ্টটো হৈছিল, সেই সময়তে নন্দিনী কাশ্যপ সহায় নকৰিলে, কিন্তু গাৰ্জেনৰ পক্ষত কিন্তু সহায় ল'ব লাগিছিল বা সহায় কৰিব লাগিছিল তেওঁক, কিন্তু সেইটো সময়ত তেওঁ সহায় কোনো নকৰিলে। সেইটো কাৰণে তেওঁ খুব দুখ পালে আৰু দুখৰ কথা ক'লে তেওঁ বান্ধৱীজনীয়ে। তেওঁ ক'লে আইন আছে, আইনে এইটো শাস্তি দিব লাগে। যিহেতু নেকি নন্দিনী কাশ্যপ তেওঁ এনেকুৱা এক্সিডেণ্ট হয় বুলি, কিন্তু এক্সিডেণ্ট কোনেও নকৰাই, কিন্তু এইটো এক্সিডেণ্টটো ভয়ংকৰ এক্সিডেণ্ট আৰু তেওঁৰ আইনৰ সহায়ত তেওঁ ক'লে যে যিহেতু নেকি এইটো সম্পূৰ্ণভাৱে তেওঁ ন্যায় হ'ব লাগে, সম্পূৰ্ণভাৱে ন্যায় হ'ব লাগে। সেইটো কাৰণে তেওঁ নিজে ক'লে ছ'চিয়েল মিডিয়াৰ আগত। তো মোৰ ভিডিঅ'টো আছিল ইমানে। তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। আৰু ল'ৰাজন য'তে আছে মানে তেওঁৰ আত্মাই শান্তিত থাকক, ভালে থাকক আৰু তেওঁৰ পৰিয়ালটি সুস্থ হৈ থাকক। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু ন্যায় পাওঁ।